ৰাম নাৰায়ণ ৰাম ব্যক্তিৰ মালিকানা অধিকাৰ কিজক আঁতৰাব লাগিব। আজি আপোনাক এই বিষয়ে কব চৰকাৰৰ ওচৰত যিমান টেক্সৰ ধন আহে ধৰি লওক, যদি চৰকাৰক 100 টকা মৰে তেন্তে 40% সুৰক্ষা মিলিটাৰী আৰু আৰক্ষীৰ বাবে যাব আৰু 40% যাব IS বিষয়া, IPS বিষয়া আৰু মন্ত্ৰী MLAৰ খোৱাপিনা আৰু তেনেহলে তেওঁলোকৰ বৈদ্যুতিকতাত এই সকলোবোৰৰ পৰা 60% হৈছে 3% চুৰি হজৰ চৰকাৰী টকা। মই ক'বলৈ ইচ্ছা নকৰো যে চুৰি কোনে কৰে, সেইটো চৰকাৰে জানে। যি 25% টকা 150 কোটি মানুহলৈ আহে সেয়া পূৰ্ণৰূপে নাহে, সেয়া ৰাজ্যভিত্তিক চুৰি হৈ যাজক সেয়া 100ৰ পৰা মাথো 20% টকা ভাৰতৰ মানুহৰ হাতলৈ আহে। যদি ব্যক্তিৰ মালিকানা আঁতৰাই দিলা হজৰ তেন্তে মানুহৰ হাতলৈ পূৰ্ণ টকা আহিব। যদি সৰ্বদেশৰ পৰা ব্যক্তিৰ মালিকানা আঁতৰাই দিলা হজৰ তেন্তে আৰক্ষী আৰু মিলিটাৰীৰ পৰা কোনো প্ৰয়োজন নাথাকিব। এক জাতি, এক ধৰ্ম, এক পৰিয়াল হ'ব। পৃথিৱী একহে, কিন্তু ইয়াত এনে বচাবচিত এনে ধৰ্ম আৰু ব্যক্তিগত মালিকানা আছে যে আমাৰ সকলো হাৰাই যাজক এইটো নহ'ব লাগিব। সেইদিনা বাবে ব্যক্তিগত মালিকানা য'ত তাদুদি আঁতৰাই দিলা হজৰ তাতেই ভাল। আমাৰ এক দেশ, এক ধৰ্ম, এক জীৱন হ'ব লাগিব। যি মানুহে কমেও প্ৰতিদিনৰ ৰাতিপুৱা শুবলৈ যাওঁতে 2 ঘণ্টা মেডিটেশ্যন কৰিব, তেওঁক অসুখ নহ'ব। মেডিটেশ্যন কৰাৰ পৰা মানুহৰ অসুখ সুস্থ হ'ব, কেঞ্চাৰ সুস্থ হ'ব, কোনো অসুখ নহ'ব। এইটো মোৰ উদাহৰণ কলকাতাত আছে। মোৰ গৰাকীজীয়ে ক'লে যে একজনে ব্লাড কেঞ্চাৰ আছিল, তেওঁক নন্দুদত্ত বুলি কোৱা হজৰ গৰাকীয়ে তেওঁৰ পৰা ৰাম নামৰ কীৰ্তন কৰাইছিল, মেডিটেশ্যন কৰাইছিল আৰু এতিয়া তেওঁক ৰক্ত সলনি কৰাৰ প্ৰয়োজন নাই। আজি তেওঁৰ বাছলিও হৈছে আৰু ছোৱালীও হৈছে, তেওঁৰ চিকিৎসা প্ৰতিবেদনো আছে। সেইৰ বাবে মেডিটেশ্যন কৰাৰ পৰা শৰীৰৰ দুৰ্বলতা আঁতৰাই যাজক, অসুখ আঁতৰাই যাজক, দুৰ্বলতা আঁতৰাই যাজক, শৰীৰৰ ভিতৰত যিমান বেয়া চিন্তা থাকে সেয়া সকলো আঁতৰাই যাজক। সেইৰ বাবে সকলো মেডিটেশ্যন কৰিব লাগিব, ব্যক্তিগত মালিকানা আঁতৰাই ধ্যান কৰিব লাগিব। বাছপনৰ সঞ্জত স্কুলত পঢ়িছিলোঁ যে ববৰ নামৰ এজন ৰাজা আছিল। তাৰ পুত্ৰ আছিল হুমায়ুন, যাৰ এক বৃহৎ ৰোগ আছিল। তেতিয়া এজন সাধুৰে কৈছিল, চোৱা, তোমাৰ যি শক্তি আছে সেয়া তেওঁৰলৈ দি ভাবি কোৱা, হৃদয়ৰে কোৱা, আৰু হুমায়ুনৰ যি ৰোগ আছে সেয়া তুমি লৈ ল'বা। ঠিক তেনে হৈছে। সেই সাধুৱে হুমায়ুনৰ চাৰিওফালে ঘূৰি বৰক কৈছিল, তোমাৰ সকলো সমস্যা আমি ল'ব। তেতিয়া ববৰ ৰোগলৈ ধৰিছিল আৰু হুমায়ুন সুস্থ হৈ পৰিছিল আৰু সেই ৰাজাও হৈ পৰিছিল। ইতিহাসত আছে, সেয়া সকলোকে জানো। এইটো হ'ব পাৰে, এইটো পৃথিৱীৰ ভিতৰ পৰিসৰটোত আছে, মানুহৰ ভিতৰ আছে। প্ৰতিজন মানুহে আন মানুহক ভাল কৰিব পাৰে, সহযোগ কৰিব পাৰে, প্ৰেম দিব পাৰে। যুদ্ধ এতিয়া সকলো শেষ হ'ব। পৃথিৱীখনত যি যুদ্ধ চলি আছে, আৰৱ দেশত ৰাছিয়াও মোদীৰ কথা শুনিছে, সনাতন দলও পথ প্ৰদৰ্শন কৰি আছে। মোদী জানে কি কৰিব লাগিব। আপুনি মোদী আৰু যোগীক সমৰ্থন কৰক। ভাৰতৰ মানুহে তেওঁলোকক ভোট দিয়ক, সেয়া আপোনাৰ সেৱক হৈ পৰিব। একেটা ভাষা থাকিব। বংগালী মহাগুৰুৰে যি কিতাপ আমাৰ বাবে ৰাখি গ'লে সেয়া হিন্দী আৰু ইংৰাজীত ৰূপান্তৰিত কৰি আমি ৰাখিছে। সেই কিতাপ পঢ়িবলৈ মানুহে পশ্চিম বংগত শিকাৰ কৰিবলৈ আহিব। আকাশত কোনো মালিক দেখা যাজক নে সূৰ্যৰ কথা কেতিয়াবা ভাবিছেনে? মই আজিৰ পৰা ৰ'দ নেপাম, কাৰণ মই মালিক যেন কামী সেৱক। তেন্তে পৃথিৱীত যি ৰাষ্ট্ৰপতি মন্ত্ৰী আছে সেয়া কিজক কজল মই সেৱক। সেয়া কৈছে আমাৰ ৰাজ্যত ভাল কাম হৈছে। মই সুধিছোঁ, কুৰাৰ ৰাজ্য কি? ৰাজ্যটো প্ৰকৃতিৰ সেয়া পলিটিকেল পাৰ্টি আৰু মন্ত্ৰীজনৰ ৰাজ্য নে? সেয়ালৈ পৃথিৱীত মালিক ক'ৰ পৰা আহিল? আকাশত কোনো মালিক নাই, সূৰ্য মালিক নাই,
বতাহ মালিক নাই, পানী মালিক নাই, আৰু পৃথিৱীও মালিক নহ'ব। যদি পৃথিৱী ক'ল যে মোৰ শৰীৰৰ পৰা আঁতৰ, তেন্তে আমি ক'ত যাব? আকাশ কয় যে মই অক্সিজেন নাপাম, পানী কয় যে মই পানী নাপাম, তেন্তে ভাবিবা কি হ'ব পৃথিৱীৰ পৰিস্থিতি? সেগলা সকলো দাস হৈ আহিছে। যদি সেগলা চিন্তক হৈ পৰে, তেন্তে পৃথিৱীৰ লোকৰ বাবে বতাহ সংকট সৃষ্টি হ'ব। সেগলা বাবে মানুহৰ মালিকানা নাথাকিব লাগে। আকাশ আৰু প্ৰকৃতিক চাওক, সেগলা কি কৈছে, সেগলাৰ কথা শুনক আৰু সেগলাৰ প্ৰেম কৰক। আমি সেগলাৰে জন্ম লৈছোঁ, আমি সেগলাৰে গঢ় লোৱা। আকাশ, পানী, মাটি, বতাহ, সূৰ্য, পৃথিৱী, এই সকলো 5টা বস্তুৰে আমাৰ শৰীৰ গঢ় হৈছিল। মানুহে পৃথিৱীত ভগৱান হৈ একেটা ধৰ্মলৈ জন্ম লৈছে। সেয়া হৈছে জীৱন ধৰ্ম। সকলোৱে কান্দি জন্ম লৈছে, সকলো লোকেই কান্দি জন্ম লৈছে। যি ধৰ্মৰ শিশুটি হ'ব, সেগলা কান্দি জন্ম লৈছে। আমি সকলো একেলগে থকাটো উচিত। সেগলা বাবে মানুহৰ মালিকানা আঁতৰোৱা উচিত।